নাহমাদুহু নুছল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বাদ। ইছলামৰ কিছু সমালোচকে হয়তো এই বিবাহসমূহৰ কাৰণ নজনাৰ কাৰণে বা অনৈতিক ব্যভিচাৰী হিচাপে তেওঁৰ চৰিত্ৰ উপস্থাপন কৰিবৰ কাৰণে অজস্ৰ গুণাগুণ থকাৰ প্ৰতি লক্ষ্য নকৰি আল্লাহৰ শেষ ৰচুলৰ গুণাগুণ আৰু মানৱ জাতিৰ প্ৰতি থকা উৎকৃষ্ট দৃষ্টান্তসমূহ একাষৰীয়া কৰি নাৰী চৰিত্ৰৰে দোষাৰোপ কৰিব বিচাৰে, নবীৰ চৰিত্ৰক দোষাৰোপ কৰিব বিচাৰে। বাস্তৱিকতাসমূহ যিবোৰ তেওঁৰ জীৱনীত উল্লেখিত আছে আৰু তেওঁৰ বক্তব্য আৰু কৰ্মসূচী সুপ্ৰতিষ্ঠিত হোৱাৰ স্বত্বেও এইবোৰ অভিযোগ খণ্ডন কৰি এই বিবাহসমূহক জীৱনৰ অনুশাসনৰ এটা অংশ হিচাপে দেখুৱাইছে আৰু অন্য বাৰ্ডেন তেওঁ বহন কৰিছে বুলি ক'ব খোজে। তেওঁৰ বিভিন্ন বিবাহৰ পিছৰ কাৰণসমূহ যেতিয়া বিভিন্ন ক্ষেত্ৰত পৃথক হ'লেও সকলোবোৰ মুছলমান সমাজৰ নেতা হিচাপে তেওঁৰ ভূমিকা প্ৰদৰ্শন কৰিছে আৰু তেওঁৰ উত্তৰদায়িত্বৰে ইছলামৰ মূল্যাংকন আৰু নৰ্মছৰ পিনে তেওঁ অনুগামীসকলৰ পথ প্ৰদৰ্শক। তেওঁৰ নবুৱতী জীৱন আৰম্ভ হোৱাৰ 15 বছৰৰ আগতে 25 বছৰ বয়সত প্ৰথম বিবাহ পাতে। তেওঁ জীয়াই থকা সময়ত যি সংস্কৃতি আৰু নৈতিক আবহাৱা আছিল, তেওঁৰ ইউথ আৰু অন্যান্য উপাদানসমূহৰ কোনো উল্লেখ নাই। তথাপি তেওঁ যশ, মৰ্যাদা, পবিত্ৰতা, নিৰ্ভৰযোগ্যতা আৰু সত্যনিষ্ঠতাত উপভোগ কৰিছিল। নবুৱত পোৱাৰ লগে লগে তেওঁৰ শত্ৰুতা বাঢ়িলে, যিসকলে বিভিন্ন ধৰণে অভিযোগ আনিব ধৰিলে। আটাইতকৈ হিংস্ৰ শত্ৰুজনেও তেওঁৰ মান সন্মানক আক্ৰমণ কৰাৰ উপৰিও তেওঁলোকে তেওঁক তৎক্ষণাত উপহাস আৰু বদনামী কৰিছিল। এইটো উপলব্ধি কৰা আৱশ্যক যে আৰম্ভণিৰে পৰা তেওঁ পবিত্ৰতা আৰু অনুশাসনত অধিষ্ঠিত আছিল আৰু সেইদৰে পিছৰ বয়সত একেদৰেই জীৱন যাত্ৰা আৰম্ভ কৰিছিল। 25 বছৰ বয়সত তেওঁ খাদিজা ৰাদিয়াল্লাহু আনহাক বিয়া পাতে, এগৰাকী বিধৱা, তেওঁতকৈ 15 বছৰ বয়সত ডাঙৰ। এই বিবাহ নবী আৰু আল্লাহৰ দৃষ্টিত ব্যতিক্ৰমধৰ্মী আছিল। 23 বছৰ একেলগে সংসাৰ কৰা সম্পূৰ্ণ আনন্দময় আৰু বিশ্বাসযোগ্যতা আছিল। খাদিজা ৰাদিয়াল্লাহু আনহাৰ সৈতে বিয়াৰ বন্ধনত থকা অৱস্থাত কোনো দ্বিতীয় বিবাহ কৰা নাছিল। যদিও জনমত আৰু সামাজিক নৰ্মছ অনুযায়ী বিবাহ পাতিব পাৰিছিল, আনকি তেওঁৰ শত্ৰুসকলেও এইটো স্বীকাৰ কৰে যে সেই বছৰছোৱাত সিহঁতে তেখেতৰ নৈতিক চৰিত্ৰৰ ক্ষেত্ৰত কোনো কমি দেখা নাছিল। নবুৱতৰ 8 বছৰৰ ভিতৰত খাদিজা ৰাদিয়াল্লাহু আনহাৰ ইন্তেকাল হয়। পুনৰ ৰাছূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অকলশৰীয়া জীৱন যাপন কটাবলগীয়া হয়, যদিও এইবাৰ আছিল সন্তান সন্ততি।
তেওঁ 4 বা 5 বছৰ পুনৰ বিবাহ কৰা নাছিল। অন্যৰ সৈতে বিবাহ 53 বছৰ বা তাতকৈ বেছি অধিক বয়সত তেওঁ বিয়াত আবদ্ধ হৈছিল, যিটো বয়সত প্ৰকৃত আগ্ৰহ আৰু অভিলাষ বিবাহৰ ক্ষেত্ৰত কম থাকে। বিশেষকৈ আৰবৰ মানুহবিলাক আপেক্ষিকভাৱে সোনকালে বুঢ়া হয়। সেই ফালৰ পৰা চালে অনৈতিকতাৰ ব্যভিচাৰৰ অভিযোগ ৰছুল পাক ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত অৰ্থহীন। মানুহবিলাকে প্ৰায়ে মাজে মাজে প্ৰশ্ন কৰে, কেনেকৈ এজন নবীয়ে এগৰাকীতকৈ বেছি পত্নীক বিবাহ কৰিছিল বা থাকিব পাৰে। এই প্ৰশ্ন সেইসকল লোকে উঠাইছিল যিসকলে ইছলামৰ বিষয়ে একো নাজানিছিল। সিহঁতৰ প্ৰশ্নৰ আধাৰ আছিল বা ভিত্তি আছিল একেবাৰে অজ্ঞতাৰ বাবে বা ইমানদাৰসকলৰ মাজত সন্দেহ প্ৰচাৰ কৰাৰ অভিপ্ৰায়েৰে। নবীৰ বহুবিবাহ পাৰিবাৰিক জীৱন সাধাৰণতে নিন্দা কৰিব বিচৰা বহুতে হয়তো নিজেই আকস্মিক সম্পৰ্ক আৰু বহু যৌন সংগীৰ সৈতে ব্যভিচাৰত লিপ্ত আছিল। নিজকে ইয়াৰ পৰা মুক্ত কৰি, যেন এইবিলাক একো তেওঁলোকৰ জীৱনত হোৱা নাই, তেনেধৰণে মুক্ত কৰি সিহঁতে অনৈতিক আচৰণে বহু সমাজত বিবেচিত হিচাপে জড়িত, অৰ্থাৎ বহুবিবাহত জড়িত। কোনোৱে আচৰিত হয় কিয় অন্য ধৰ্মৰ বিশ্বাসীসকলে তেওঁ বহুবিবাহৰ কাৰণে আক্ৰমণ কৰিছে, ৰছুল পাক ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আক্ৰমণ কৰিছে। সিহঁতে পাহৰি গৈছেনে যে ধৰ্মৰ আধাৰত হিন্দু, ইহুদী, খ্ৰীষ্টিয়ান আৰু মুছলিমসকলৰ নবীসকল নৈতিক মানদণ্ডৰ দৃষ্টান্তৰ ক্ষেত্ৰত বিবেচিত। সিহঁতে সকলোৱে বহুবিবাহৰ সৈতে জড়িত। প্ৰশ্ন উঠে, নবী চুলেমান আলাইহিছ ছালামৰ ক্ষেত্ৰত দেখা যায় সিহঁতৰ নবী ৰছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামতকৈ একাধিক নাৰী একাধিক বিবাহত জড়িত আছিল। এই ক্ষেত্ৰত শুদ্ধ আগ্ৰহ বা চিন্তাতকৈ সিহঁতৰ এণ্টি ইছলামিক আসক্তি বেছি অগ্ৰসৰ নহয়নে? আমি ইয়াৰ দ্বিতীয় খণ্ডত ইয়াৰ ওপৰত আৰু কিছু কথা ক'ম। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।